তেখেতসকলে ৰণৰঙা বনাইছে আমি বেয়া পোৱা নাই একেবাৰে বিৰোধী শূন্য হ'লেও বেয়া দেখায় সেইকাৰণে 600-700 যিখিনি কংগ্ৰেছী মানুহ আছে সমষ্টিত সেইখিনিক লৈ মিটিং কৰিছে আমি একো বেয়া পোৱা নাই খালি কথা এটা আমি বুজি নাপাওঁ তাৰমানে বাৰে বাৰে গৌৰৱ গগৈয়ে এতিয়া চিঞৰি আছে ৰাহুল গান্ধীয়ে চিঞৰি আছিলে ভোট চুৰি ৰাহুল গান্ধীয়ে গৌৰৱ গগৈয়ে MP হ'ল গৌৰৱ গগৈ যোৰহাটত তেনেহ'লে ভোট চুৰি কৰি MP হৈছে নেকি ৰকিবুল হুছেইনে 10 লাখতকৈও অধিক ভোটত জয়যুক্ত হ'ল তাৰমানে কি ৰকিবুল হুছেইনে এই মিয়া বাংলাদেশী মূলৰ মাজত ভোটটো ডকাইতি কৰি পালে নেকি তাৰমানে কি তেখেতসকলে জিকিলে ভাল আৰু আমি জিকিলে আকৌ এইটো ভোট চুৰি কেনেকুৱা ফটুৱা কথা এই এনেকুৱা মিছা কথাবোৰ কৈ জনগণৰ মাজত সোমালে মই ভাবো জনগণ আজিকালি মূৰ্খ নহয় জনগণ অকৰা নহয় তেখেতসকলে জনগণক মূৰ্খ সজাব বিচাৰিলে অকৰা সজাব বিচাৰি এই মিছা কথাবোৰ কৈ ফুৰিলে কোনো লাভ নাই কিয়নো চিধা চিধি কথা ৰাজীৱ কিষণ পেগুৱে তেওঁ কৈছে যে MSCত গুণ্ডাৰাজ ইগো মাগত খেলটো চলি আছে বুজিছো আমাৰ মিচিঙততো চব আমি দলে পেগু চবেই ইগো মাগব মিলি ইগো মাগব আমাৰতো ইগো মাগব মিচিং সমাজত চলে তো তেখেতে যদি ইগো মাগব নামানে মই নাজানো তেখেতে পেগু বিয়া পাতে নেকি দলে দলে বিয়া পাতে নেকি মিচিং সমাজততো ইগো মাগব চলিবই আমাৰ সমাজৰ নিয়ম হয়তো আমাৰ সমাজৰ নিয়মৰ বাহিৰত যদি চলে বেলেগ কথা এটা ৰাজীৱ লোচন পেগুৱে জিকিব পৰা নাই বাৰে বাৰে হাৰি আছে সেইটোৰ কাৰণে তেখেতে দুখত এইবোৰ কথা কৈছে এইটো বেলেগ কথা কংগ্ৰেছে ইমান বছৰ ধৰি MSCত এটা সময়ত লুণ্ঠন ৰাজ চলাইছিলে পাছত গণতান্ত্ৰিকভাৱে নিৰ্বাচিত হৈ চৰকাৰ MSCত চলি আছে ভালকে চলি আছে এতিয়া কোনো পেপাৰ পত্ৰ আপুনি টিভিত কতো যিমান RTI মাৰক যিমান কংগ্ৰেছী মুখাই RTI মাৰক যিমান তথ্য বিচাৰক MSCত কতো দুৰ্নীতি হোৱা নাই সেইকাৰণে তেখেতসকলে জ্বলি ফুৰি ফাৰ্ষ্ট্ৰেশ্যনত এইবোৰ কথা কৈ আছে আৰু মই ভাবো চিধা চিধি কথা এই ভোট চুৰি ভোট ডকাইতি এইবোৰ ফটুৱা কথা মইতো কম ফটুৱা কথা এই গুৰুত্বই দিব নালাগে এইবোৰ কথা সাধাৰণ জনগণ কিবা বুৰ্বক নেকি হা পদুৰ বৰলৈ জিকিলে হলে ভাল ভোট EVM ভাল গৌৰৱ গগৈ জিকিলে EVM ভাল তাৰ ভোটটো হলে ভাল ভোট ৰকিবুল হুছেইন জিকিলে ভাল ভোট আৰু আমি জিকিলে হলে এইটো বেয়া ভোট ভোট চুৰি ভোট ডকাইতি এইকাৰণে এনেকুৱা নেৰেটিভ এটা সময়ত চকীদাৰ চোৰ হয় বুলি 19 চনত শ্লোগান দিছিলে ৰাহুল গান্ধীয়ে ফেল কৰিলে হাইয়েষ্ট ভোট পালে ভাৰতীয় জনতা পাৰ্টি হাইয়েষ্ট MP পালে এইবাৰো আপোনালোকে চাব যিমান এই ভোট চুৰি এই নাটকটো কৰে কিয়নো ভোট চুৰি এনেকুৱা নাটকবোৰে সাধাৰণ মানুহৰ জীৱন জীৱিকা স্পৰ্শ নকৰে সাধাৰণ মানুহৰ জীৱন জীৱিকাত এইবোৰ পাৰ্থক্য নানে সাধাৰণ মানুহৰ জীৱন জীৱিকাত পাৰ্থক্য ননা বিষয়বোৰক লৈ জনগণ কনচাৰ্ন নহয় এইবাৰ আপুনি চাব ইলেকশ্যনত বিহাৰে হওক বাকি জেগাত ইলেকশ্যনে হওক অসমতে হওক 100তকৈ অধিক সিট পায় পুনৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰলৈ আহিব ৰাণী অভিযোগ এটা উত্থাপন কৰিছে জুনাই সমষ্টিত দুজন বিধায়কে কাম কৰি থাকে এজনে বাহিৰে আৰু আনজনে কাম আমিতো একদম ভিতৰো কাম কৰো বাহিৰৰ কাম কৰো ভাল কথা কৈছে ৰাণী বাইদেউ ইয়াত আগতে MP আছিলে জানে ইয়াত আমি কেনেকে কষ্ট কৰি গাঁৱতো কাম কৰো ওপৰতো কাম কৰো তলতো কাম কৰো এইকাৰণে ডেভেলপমেণ্ট হৈছে দেখিছেন নাই 4 লেনো হৈ গ'ল এবছৰত 4 লেন হৈ গৈছে আমাৰ যেটো 4 লেন গৌৰৱ গগৈ নিজৰ জেগাত শিৱসাগৰ যোৰহাটত 14 বছৰ লাগিছে গৌৰৱ গগৈ MP হোৱা দিনৰ পৰা তাত 4 লেন চলি আছে নিৰ্মাণ 14 চনৰ পৰা 4 লেন নিৰ্মাণ চলি আছে আজি 25 চন হ'ল গৈ 11 বছৰ হৈ গ'ল কিয় শেষ কৰিব পৰা নাই গৌৰৱ গগৈ বাৰু আমি এই আণ্ডাৰগ্ৰাউণ্ডো কৰো অভাৰগ্ৰাউণ্ডো কৰো গাঁৱতো লাগি থাকো মানুহৰ অন্তৰৰ ভিতৰতো থাকো সবতে লাগি থাকো এইকাৰণে আমাৰ 4 লেন এবছৰৰ ভিতৰতে হৈ গৈছে আমাৰ ডেভেলপমেণ্ট চাওক বানপানী গৰাখহনীয়াৰ পৰা এবাৰ ভাৰ্চুৱেলি মুক্ত এবাৰ গুৱাহাটী নামনি অসমতে বানপানী হৈছে আমাৰ ধেমাজি জোনাটো হোৱা নাই আমি বানপানী মুক্ত কৰিবলৈ সক্ষম হৈছো কংগ্ৰেছৰ দিনৰ ৰাণী নৰহতৰ দিনত ভৰত নৰহতৰ দিনত গোটেই মাজুলী ঢকুৱাখানা শেষ হৈ গৈছিলে 60-40 খেল চলিছিল তেখেতসকলৰ দিনত সেইবোৰ বন্ধ কৰালো সেইকাৰণে ৰাণী নৰ বাইদেউতে ভিতৰুৱা কথাবোৰ জানে তেখেতসকলৰ নিজৰ পাপবোৰ বুজি পাইছে আৰু সঁচাকে ইয়াত সঁচা চৰকাৰ এটা চলিছে এইটো স্বীকাৰ কৰিছে ডাবল এমএলএ কাম কৰিছো আমি দিনতো MLA ৰাতিও MLA ৰাতিপুৱা MLA প্ৰত্যেক জেগাত আপোনালোকে চাব ফেচবুকত চালে গম পাব 24 ঘণ্টা আমি MLA সেইকাৰণে ৰাণী নৰে সব জেগাতে আমাক MLA দেখিছে এতিয়া কি কৰিম
আণ্ডাৰগ্ৰাউণ্ডো দেখিছে, অভাৰগ্ৰাউণ্ডো দেখিছে। বিশেষকৈ বিজেপিয়ে খিলঞ্জীয়া চিলাপথাৰত খিলঞ্জীয়া বাঙালীসকলক উচ্ছেদ কৰিছে বুলি অভিযোগ আনিছে গৌৰৱ গগৈ। সেইবোৰ ফটুৱা কথা। এই আমাৰ খিলঞ্জীয়া বাঙালী মুখা সুধিলে হ'ল, ইয়াত থকা হিন্দু বাঙালী সুধিলে হ'ল, এই বিজেপি চৰকাৰৰ দিনত কেনেকৈ নিৰাপদ হৈ আছে সুধিলে হ'ল। সেইদিনাহে আজি সেই এমাহৰ আগৰ ভোট পেটাৰ্ণ চালেই হ'ল, য'ত ভাৰতে যিকেইটা উচ্ছেদ চলাইছোঁ, নিৰ্যাতন চলাইছোঁ বুলি কৈছে, সেইখিনি বাঙালী মানুহে আজি 100ৰ ভিতৰত 95টা ভোট ভাৰতীয় জনতা পাৰ্টিক দিছে, ফুল সমৰ্থন। আমাৰ ভাৰতীয় জনতা আৰু এটা বস্তু তেখেতসকলেও জানে, নিশ্চিতভাৱে জানে, যদি তেখেতসকলক যদি সন্মুখৰ পৰা নিৰাপত্তা যদি কোনোবাই দিব পাৰে, 100% নিৰাপত্তা দিব পাৰে, সেইটো ভাৰতীয় জনতা পাৰ্টি চৰকাৰ। আৰু তেখেতসকলৰ প্ৰত্যেকটো মুহূৰ্তত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ আৰু লগতে আমাৰ MP প্ৰধান বৰুৱা ডাঙৰীয়া আমি সদায় আছোঁ। যোনে গুণ্ডাৰাজ চলিছে বুলি অভিযোগ উত্থাপন কৰিছে। না, আমি চোৰ ডকাইত পালেতো আমি কাকো ৰাইজক এই বুলি নকওঁ। মিয়া বাংলাদেশী মূলৰ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়া যদি দখল কৰে, আমি চাই নাথাকোঁ। ফৰেষ্টৰ মাটি যদি দখল কৰে, আমি চাই নাথাকোঁ। কৌব চাপৰি যদি দখল কৰি থৈ দিয়ে, আমি চাই নাথাকোঁ। তাৰ কাৰণে উগ্ৰ হ'বলগীয়া যদি হয়, আমি হ'ম। অসমৰ ভূমিক, অসমৰ সত্ৰক, অসমৰ থান, অসমৰ কাজিৰঙা, অসমৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক আৰু অসমৰ খিলঞ্জীয়া মানুহৰ ভূমিৰ নিৰাপত্তাৰ কাৰণে সকলো ধৰণৰ প্ৰচেষ্টাত আমি সন্মুখৰ পৰা নেতৃত্ব দিম।